হেল্ল' নমস্কাৰ সকলোকে মানে বহুত দিনৰ পৰা মানে YBI মানে ফাণ্ড আপোনালোকে শুনিছে ট্ৰেডিং এপছ বুলি যিটো নেকি এতিয়া অসমত মানে চৰ্চা চলি আছে যিটো নেকি YBI কোম্পানীয়ে মানে আমাৰ উজনিৰ পৰা নামনিলৈ মানে চবতে মানে এনেকৈ মানে মানুহক মানে লুটি আছে আৰু সেইটো লুটি থকা মানে লুটিয়ে আছে আৰু কিছুমানে ইনকামো কৰি আছে যিহেতু ফাৰ্ষ্টত যিখিনি নেকি জইনিং কৰিছিলে সেইখিনিয়ে ইনকাম হ'ল যিখিনি লাষ্টলৈ নেকি থাকিলে সিহঁতৰ লছ হ'ল আৰু সেইটো খাতিৰত মানে ময়ো মানে ভিডিঅ' চাইছিলোঁ ইউটিউবত চাই মানে বিশ্বাস লাগিছিলে যে কিছুমান এনেকৈ পুৰস্কৃত কৰিছে মানে আমাৰ গুৱাহাটীতে মানে দেখাইছিলে এনেকৈ মানে আইফোন গিফ্ট দিছে বাইক গিফ্ট দিছে YBI কোম্পানীয়ে আৰু তেনেকৈ মানে পইচা ইনকাম কৰি আছে কিছুমানে উলিয়ালে উইড্ৰ কৰিছে কিন্তু লাষ্ট টাইমত মানে আমি মানে জইনিং হৈ পালোঁ জইনিং হৈ পাই মানে আমি জইনিং হ'লোঁ হয় কেইদিনমান এসপ্তাহমান চলিলে তাৰপাছত মানে YBIটো মানে বেন হৈ গ'ল ফাণ্ডটো মানে পইচা মানে উইড্ৰ কৰিব নোৱাৰিলোঁ আৰু তেনেকৈ মানে অসমৰ বহুতো মানুহ মানে পইচা মানে লোকচান হৈ গ'ল তেনেকৈ কিছুমানে 6,000 দি জইন কৰিছিলে কিছুমানে 10,000 মই 10,000 কৰিছিলোঁ যিহেতু মানে 6,000তকৈ মানে পাৰ্চেণ্টটো মানে 10,000 মানে বেছি হয় না সেইটোকে মই 10,000 দি কৰিছিলোঁ লাষ্টত দি পেলাই পইচা উইড্ৰ কৰিব নোৱাৰিলোঁ মোৰো মানে তেনেকৈ লছ হ'ল তেনেকৈ মানে অসমৰ মানে বহুতো মানে তেনেকৈ লছ হৈছে একচুৱেলি চাব গ'লে অসমত নিবনুৱা সংখ্যা বেছি আৰু মানুহে ভাবে কি 2 টকা এটা ইনকাম কৰিবৰ কাৰণে চবেই বিচাৰে সেইটো কাৰণে ভাবিছিলে চবেই ট্ৰেডিং এটা এপছ আহিছে কৰিম 2 টকা ইনকাম কৰিম বুলি চবেই সেইটো আশাতে মানে ভাবি মানে কৰিছিলে মানে স্বইচ্ছাৰে নিজে মানে কৰিছে কিছুমানে কাৰোবাক ফ'ৰ্চফুলি কৰিছে সেইটো বেলেগ কথা কিন্তু আমি স্বইচ্ছাৰে মানে সেইটো জইনিং কৰিছিলোঁ আৰু নিজৰ ইচ্ছামতে কৰাৰ কাৰণে এতিয়া কাকো দোষাৰোপ কৰিব নোৱাৰোঁ এতিয়া নিজৰে ভুল ক'ব লাগিব আৰু অকল YBI মানে ফাণ্ডটো বুলিয়ে নহয় বহুত মানে ট্ৰেডিং এনেকুৱা অনলাইন এপছ আছে থাৰ্ড পাৰ্টি এপছ আছে সিহঁতে নেকি যিটো নেকি পাৰ্মিশ্যন থাকে এতিয়া কিছুমানেতো বেংকৰ পৰা এতিয়া পইচাও কাটিছে বুলি কৈছে যিটো নেকি YBI মানে KYC কৰিব লাগে KYC কনফাৰ্ম কৰাৰ পিছত কিছুমানে বেংক একাউণ্টৰ পৰা পইচা কাটিছে এনেইতো উইদাউট পাৰ্মিশ্যনতো কাৰোবাৰতো বেংক একাউণ্টৰ পৰাতো পইচাটো কাটিব নোৱাৰে কিন্তু এইবিলাক থাৰ্ড পাৰ্টি এপছ যে সেইটো কাৰণে সিহঁতে মানে কাটিব পাৰিছে নহ'লেতো বেংকৰ পৰাতো পইচা কাটিব নোৱাৰে এনেই জাহা তাহা আমি মানে উইড্ৰ কৰিম বুলিয়ে 2 টকা ইনকাম কৰিম বুলিয়ে কৈছিলোঁ কিন্তু লাষ্ট টাইমত যেনেকুৱা যে ঠগন দিব বুলি ভবা নাছিলোঁ আৰু বিশ্বাস হৈছিলে বাতৰি কাকতত দিছিলে আৰু গুৱাহাটীত মানে যিটো নেকি মিটিং পাতি পেলাই মানুহ মানে পুৰস্কৃত কৰিছিলে মানে বহুত মানে মটিভেশ্যনেল মানে ভিডিঅ' মানে দেখিছিলোঁ তেনেকৈ ইনকাম কৰি থকা বহুতে মানে হাউচ ৱাইফে হওক বা যিকোনো মানুহ পঢ়া শুনা কৰাই বা নকৰাই হওক বহুত মানুহে কৰিছিলে তেনেকৈ মানে মানুহক দেখিছে না ইনকাম কৰি থকা এটা কিবা এটা ৰাস্তা দেখিছে কৰিছে সেই হেতুকে ময়ো কৰিছিলোঁ সেইটো কাৰণে মোৰ এতিয়া তেনেকৈ হ'ল পইচা লোকচান হ'ল বহুতৰে লোকচান হ'ল আপোনালোককো মানে ৰিকুৱেষ্ট কৰিছোঁ যাতে এনেকৈ পিছলৈ অহা আগলৈ মানে এনেকৈ মানে নকৰিব এনেকুৱা অনলাইন ট্ৰেডিং এপছ কিবা এপছ এইবিলাক মানে এনেকুৱা থাৰ্ড পাৰ্টি এপছ মানে যিটো নেকি এইবিলাক গুগল প্লে ষ্ট'ৰ মানে পোৱা নাযায় এইবিলাক এপছ এনেকুৱা মানে বহুত সৰু সুৰা মানে ট্ৰেডিং এনেকৈ অনলাইন কিছুমান আছে বন্ধ হ'বলৈ মানে ফাৰ্ষ্ট মানে টেকনিকেল ইছ্যু দেখাব তাৰপৰা কিবা কিবি বেংক চাৰ্ভাৰ ডাউন হ'ব নে কিবা এটা মানে বাহানা ইছ্যু এটা ওলাই যায় তাৰপিছত তেনেকৈ আমাকো মানে ঠগন দিলে উপায় নাই আৰু এতিয়া YBI এপছটোত মানে কি দেখায় মানে ভেৰিফিকেশ্যন কৰিব লাগে মানে KYC মানে কনফাৰ্ম কৰিব লাগে KYC মানে পান কাৰ্ড দি পেলাই আপোনাৰ ধৰি লওক বেংক একাউণ্ট দি মানে কনফাৰ্ম কৰিব লাগে কনফাৰ্ম কৰাৰ পিছত কিছুমানে পইচা কাটিছে বুলি কৈছে সেইটো কাটিছে বুলি শুনিছোঁ এতিয়ালৈকে মই কৰা নাই কিন্তু এটা কথা গেৰাণ্টি পাইছোঁ যে এইটো মানে যদি কনফাৰ্ম কৰে নেক্সট টাইম কিন্তু পইচা মানে উইড্ৰ কৰিব নোৱাৰে মানে সেইটো সম্পূৰ্ণ বেন হৈ গৈছে আপোনালোকে ভুলতো নকৰিব কনফাৰ্ম নকৰিব এতিয়া যিটো নেকি হেকাৰ ক'ব লাগিব এতিয়া এইটো ট্ৰেডিং এপছে এতিয়া বেংকৰ একাউণ্টৰ পৰা পইচা কাটি নিব পাৰিছে এইটো হেকাৰে হয় কিন্তু আপোনালোকে ভুলতো নকৰিব আৰু সেনেকৈ ময়ো এতিয়া ঘৰত নাই গুৱাহাটীতে বৰ্তমান ইণ্ডাষ্ট্ৰিতে আমিও কাম কৰি আছোঁ 2 টকা ইনকাম কৰিবৰ কাৰণে আমিও ঘৰৰ পৰা ওলাই আহি আছোঁ আৰু সেই হেতুকে আমিও মানে জইনিং কৰিছিলোঁ যে কিবা এটা ইনকাম কৰিম বা ট্ৰেডিং বা কিবা এটা ট্ৰেডিঙেই হওক বা যিকোনো কিবা এটা ইনকাম কৰা ৰাস্তা চবকে লাগে সেইটো কাৰণে কৰিছিলোঁ অন্য কিবা এটা লোভত বা কিবা এটা বুলি নহয় কিবা এটা ভাল যদি ইনকামৰ যদি ৰাস্তা এটা ওলায় বা কিবা এটা যদি ওলায় কৰিবতো চবেই বিচাৰে ন তেনেকৈ বহুতেই কৰিছিলে কিন্তু বহুতে তেনেকৈ লাভান্বিতও হৈছে মানে আৰু কিছুমানৰ লোকচান সেইটোকে কৈছোঁ আপোনালোকক কৈছোঁ মানে ৰিকুৱেষ্ট কৰিছোঁ আৰু এনেকৈ এইবিলাক ভৱিষ্যতলৈ এনেকুৱা যদি এপছ আহে কিবা আহে
ট্ৰেডিং বুলি ক'লেতো মোৰ এতিয়া বিশ্বাসে নহয়। যিকোনো ট্ৰেডিং বুলি ক'লে এতিয়াতো এটা পৰ্যায়ত মানে বন্ধ হৈ যায়গৈ মানে। এতিয়া জইনিং কৰাৰ পাছত সিটোৰ পৰা সেইটো জইনিং হৈ গৈ পেলাই এটা পৰ্যায়ত মানে সেইটো মানে ফুল ষ্টপ হৈ যায় মানে কাম নকৰা হৈ যায় মানে। যিখিনি নেকি আগত কৰিছিলে সিহঁতেতো পূৰা লাভান্বিত লাখ টকা ইনকাম কৰিলে, আৰু এতিয়াতো লাখ টকা বহুতো লোকচানো হৈছে। উপায় নাই এতিয়া, সেইটোৱে আৰু YBI ফাৰ্মৰ পৰা এটা ৰিভিউ ভিডিঅ' এটা দিলোঁ, আৰু কাৰ পইচা লোকচান হৈছে কমেণ্ট কৰি জনাব, আৰু কাৰ লাভ হ'ল সিহঁতে কমেণ্ট কৰি জনাব। কিন্তু মোৰ কিন্তু লোকচান 10,000 টকা দি মই খুলিছিলোঁ, আৰু এইটো নিজৰে এতিয়া দুখ বুলি ক'ব লাগিব, উপায় নাই। কাকনো কি দুখ দিবি, নিজেই ইউটিউবত ভিডিঅ' চাইছিলোঁ, এনেকৈ দেখিলোঁ মানে অনলাইনৰ পৰা মানে অফলাইন হ'বলৈ যোৱা নিচিনা মানে দেখিলোঁ। আৰু মানে অসমত কি হয়, বান সাহায্যৰ কাৰণে চৰকাৰে মানে ডনেট কৰিছে পইচা ডনেট কৰিছে, টেক্স দিছে। ভাবিছিলোঁ চলিব, বহুত দিন চলিব, তেনেকৈ চলি থাকিব বুলি ভাবিছিলোঁ। আৰু বাতৰি কাকতত যেনেকৈ এনেকৈ লিখনি দিছে, বাতৰি কাকত দিয়াটো সঁচা না মিছা নাজানো, কিন্তু আমাক ধৰি লওক গ্ৰুপত মেছেজ দিয়াবিলাক ধৰি লওক বাতৰি কাকতৰ কিবাহে দিছে। মানে কোনোবাই যদি ধৰি লওক আহি ছাকচেছফুল হৈছে, মানে সফলতা লাভ কৰিছে, কিছুমানে ধৰি লওক বহুত কাম কৰিব নোৱাৰা মানে ধৰি লওক কাম কৰিব পাৰিছে, তেনেকৈ দেখি মানে বিশ্বাস হৈছিলে। লাষ্টত যে এনেকৈ এটা হ'ব বুলি, ইমান কম দিনতে হ'ব বুলি ভবা নাছিলোঁ মানে। সেইটোকে আপোনালোকক কৈছোঁ আৰু কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব।